23 ফেব্ৰুৱাৰী তাৰিখে আছে মেট্ৰিক পৰীক্ষা 2026 বৰ্ষৰ জেনেৰেল সায়েন্স অৰ্থাৎ বিজ্ঞানৰ পৰীক্ষা। তো বিজ্ঞানৰ পৰীক্ষাত কি কি কুৱেশ্যন আহিব এইটো ভিডিঅ'ৰ মাধ্যমে আমি গোটেইখিনি আলোচনা কৰিম আৰু মৰমৰ ষ্টুডেণ্টসকল ইয়াৰ পৰাই গোটেইখিনি কুৱেশ্যন আনসাৰ তোমালোকে বিজ্ঞানত পাবা। ভালদৰে গোটেইখিনি লিখি লোৱা, নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটাকৈ লাইক কৰিবা আৰু আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা, ডেছক্ৰিপশ্যনতে লিংক আছে। হোৱাটছআপ চেনেল এটা কাৰণে জইন হ'বা, তাত আমি লেটেষ্ট আপডেটৰ লগতে লেটেষ্ট কুৱেশ্যন আনসাৰ আমি চিক্ৰেটলি তাত প্ৰদান কৰোঁ। গতিকে তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা, ডেছক্ৰিপশ্যনতে লিংক আছে। তো এতিয়া ষ্টাৰ্ট কৰিছোঁ, লেটছ গো। মৰমৰ ষ্টুডেণ্টসকল তোমালোকে প্ৰথমতে চাবা লং কুৱেশ্যন এতিয়া, তাৰপিছতে আমি MCQ ক্লিয়াৰ কৰি ল'ম, ঠিক আছে। প্ৰথমতে আমি যিখিনি লং কুৱেশ্যনখিনি আমি চাই ল'ম। তো প্ৰথমটো কুৱেশ্যন আছে যে ব্লিচিং পাউডাৰ প্ৰস্তুতকৰণৰ এটা পদ্ধতি লিখা, ব্লিচিং পাউডাৰৰ দুটা ব্যৱহাৰো লিখা। তো উত্তৰটো তোমালোকে চাবা যে শুকান শিথিলিত চূণৰ লগত ক্লৰিনৰ ক্ৰিয়াৰ দ্বাৰা ব্লিচিং পাউডাৰ প্ৰস্তুত কৰা হয়। আৰু তাৰ পাছতে তোমালোকে সমীকৰণটো লিখি দিবা। তোমালোকে তলত দেখিছা সমীকৰণটো, তো স্ক্ৰীণত মই দেখাই দিছোঁ ভালদৰে, তোমালোকে এতিয়াই লিখি লোৱা, ক্লিয়াৰ কৰি যোৱা আৰু এতিয়াই তোমালোকে গোটেইখিনি মনত ৰাখি যোৱা, ঠিক আছে। তাৰপাছত আমি ব্লিচিং পাউডাৰৰ দুটা ব্যৱহাৰ চাবা। তো প্ৰথমতে আছে বস্ত্ৰ উদ্যোগ, কপাহী কাপোৰ আৰু লিনেন কাপোৰ বিৰঞ্জিত কৰিবলৈ, কলতমণ্ড বিৰঞ্জিত কৰিবলৈ আৰু ধুবি ঘৰত ধোৱা কাপোৰ বিৰঞ্জিত কৰিবলৈ ব্যৱহাৰ কৰা হয়, ঠিক আছে। ব্লিচিং পাউডাৰৰ কথা কোৱা হৈছে। তাৰপিছতে 2 নম্বৰতে দিয়া হৈছে অনেক ৰাসায়নিক উদ্যোগত জাৰক পদাৰ্থ হিচাপে ব্যৱহাৰ কৰা হয়। তো এই দুটা আমি ব্যৱহাৰ আমি পাই গৈছোঁ, এই ব্যৱহাৰকেইটা তোমালোকে ভালদৰে ক্লিয়াৰ কৰি লোৱা। তাৰপাছত আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যনটো খুবেই গুৰুত্বপূৰ্ণ। প্ৰথম যিটো কুৱেশ্যন আছিলে এই কুৱেশ্যনটো তোমালোকৰ পৰীক্ষাত আহিলে 3 নম্বৰ বা 2 নম্বৰ আহিব। তো 7 নম্বৰ কুৱেশ্যনটো চাবা, তলত ৰাসায়নিক ক্ৰিয়া যিকেইটা দিয়া হৈছে সেইকেইটাত উৎপাদিত দ্ৰব্য লিখা। যিটো উৎপাদিত দ্ৰব্য হৈছে সেইটো লিখিব লাগিব। তোমালোকে চাই লোৱা, স্ক্ৰীণত তোমালোকে দেখিছা প্ৰথমটো সমীকৰণ আৰু 2 নম্বৰ সমীকৰণ, এই দুইটা তোমালোকে ক্লিয়াৰ কৰি লোৱা, পৰীক্ষাৰ এইটো 2 নম্বৰ আহিব, ঠিক আছে। গোটেই সমীকৰণটো তোমালোকে ভালদৰে লিখি ল'বা। তাৰ পাছৰ কুৱেশ্যনটোলৈ মই আগবাঢ়িছোঁ। যদি কাৰোবাৰ থাকি গৈছে তেনেহ'লে তোমালোকে ভিডিঅ'টো ৰখাই ল'বা, প'ষ্ট কৰি তোমালোকে লিখি ল'বা ভালদৰে, ঠিক আছে। আৰু যদি তথাপিতো তোমালোকে যদি ভাবিছে যে আমি প্ৰথমতে ভিডিঅ'টো চাই লওঁ তাৰপিছত লিখিম, তেতিয়াহ'লে তোমালোকে স্ক্ৰীণশ্বট মাৰি ল'বা, কোনো কথা নাই। 4 নম্বৰ কুৱেশ্যন চাবা, 8 নম্বৰ কুৱেশ্যনটো, পৰ্যায়বৃত্ত তালিকাৰ পৰ্যায় আৰু বৰ্গবোৰত ধাতৱীয় ধৰ্ম কেনেধৰণে পৰিৱৰ্তন হয় ব্যাখ্যা কৰা। তো উত্তৰো লিখিবা যে পৰ্যায়বৃত্ত তালিকাৰ ধাতৱীয় ধৰ্ম এইয়ে যে ইয়াত পৰ্যায়বোৰত ওপৰৰ পৰা তললৈ বাঢ়ে আৰু লগতে পৰ্যায়বৃত্ত তালিকাৰ বৰ্গবোৰত বাওঁফালৰ পৰা সোঁফাললৈ ধাতৱীয় ধৰ্ম ক্ৰমে কমি যায়, ঠিক আছে। এই গোটেই টপিকটো তোমালোকে ভালদৰে লিখি দিবা পৰীক্ষাত আহিলে, আৰু এইটো তোমালোকে 2 নম্বৰ আহিব পৰীক্ষাত, ঠিক আছে, ক্লিয়াৰ। আৰু মই স্পীড কম যাতে কম সময়ত গোটেইখিনি কুৱেশ্যন ক্লিয়াৰ কৰিব পাৰোঁ। তাৰ পাছৰ কুৱেশ্যন চাবা, প্ৰথমটো কুৱেশ্যন, এই কুৱেশ্যনটো চাবা, ইথানইক এচিড আৰু ছ'ডিয়াম কাৰ্বনেটৰ বিক্ৰিয়াৰ ফলত এটি লৱণ CO2 আৰু পানীৰ সৃষ্টি হয়। লৱণবিধৰ নাম কি? তো লৱণবিধৰ নাম কি হৈছে? লৱণবিধৰ নাম হৈছে ছ'ডিয়াম এচিটেট, ঠিক আছে। ছ'ডিয়াম এচিটেট সেই লৱণবিধৰ নাম। তাৰপাছত চাবা বি আছে এক্স কি হয়? তো CA3CH2OH, যিটো কাৰ চিন দিয়া হয় কাৰ চিনৰ ওপৰত তোমালোকে এক্সটো বহা হয়, ঠিক আছে। এইটো মানে সমীকৰণটো দিছে। তাৰপাছতে আমি এই সমীকৰণটো ভালদৰে বনাবলৈ হ'লে তোমালোকে তলত দেখিছাই যিটো মই উত্তৰত লিখি থৈছোঁ, তো সেইটোৱে তোমালোকৰ উত্তৰটো হ'ব, ক্লিয়াৰ। এইটো কুৱেশ্যন ক্লিয়াৰ হৈছে। তাৰ পাছৰ কুৱেশ্যনটো আমি আগবাঢ়িছোঁ। 10 নম্বৰ কুৱেশ্যনত, উত্তৰ লেন্স এখনৰ ভাঁজ ব্যাসৰ লক্ষ্য বস্তু ৰাখি ইয়াৰ প্ৰতিবিম্ব গঠনৰ ৰশ্মিচিত্ৰ অংকন কৰা। তো এই কুৱেশ্যনটোৰ উত্তৰ তোমালোকে চাবা, তলত ৰশ্মিচিত্ৰৰ অংকন কৰা হ'ল সেইবুলি দি লৈ তোমালোকে ভালদৰে গোটেই স্ক্ৰীণত যিটো ছবি দেখিছা এই ছবিটো আঁকিবা, আৰু এই ছবিটো গোটেইকেইটা শুদ্ধকৈ দিবা, যিকেইটা আছে তোমালোকে যেনেদৰে আছে তেনেদৰে তোমালোকে মনত ৰাখি লোৱা, ঠিক আছে। ছবিটো ভালদৰে মনত ৰাখিবা, আৰু পৰীক্ষাত ছবি এইটো তোমালোকে ডাইৰেক্ট 2 নম্বৰ পাই গ'লা। ইমান সাধাৰণ এটা ছবিতে তোমালোকে 2 নম্বৰ ডাইৰেক্ট পাই যাবা, গতিকে তোমালোকে এইটো কেতিয়াও এৰি থৈ নাহিবা। পাছৰ কুৱেশ্যনটো চাবা, তাপ দিলে 2 গ্ৰাম ফেৰাছ ছালফেট স্ফটিকৰ বিযোজন ঘটি 1 গ্ৰাম গোটা অক্সাইডৰ 2 ধৰণৰ গেছৰ উৎপন্ন হয়। প্ৰয়োজনীয় ৰাসায়নিক বিক্ৰিয়া লিখা আৰু গোটা অক্সাইডবিধত থকা 2 ধৰণৰ গেছ চিনাক্ত কৰা। তো 2 ধৰণৰ আমি গেছটো চিনাক্ত কৰিব লাগিব। উত্তৰটো তোমালোকে চাই লোৱা। প্ৰথমতে সমীকৰণটো লিখিলা, তাৰপিছত লিখিবা গোটা অক্সাইডবিধ হ'ল ফেৰিক অক্সাইড, আৰু 2 ধৰণৰ গেছ হৈছে, প্ৰথমটো হৈছে ছালফাৰ ডাই অক্সাইড আৰু 2 নম্বৰ হৈছে ছালফাৰ ট্ৰাই অক্সাইড। প্ৰথমতে কি হৈছে? প্ৰথমতে আছিলে ছালফাৰ ডাই অক্সাইড, তাৰপিছত এইটো হৈছে ছালফাৰ ট্ৰাই অক্সাইড, ক্লিয়াৰ এইটো কুৱেশ্যন। তাৰ পাছৰ কুৱেশ্যনটোলৈ আমি আগবাঢ়িছোঁ। ক্ষয় ভ্ৰমণ আৰু ৰেঞ্চিডিটি বুলিলে কি বুজা, আৰু উদাহৰণ সহত আমি ব্যাখ্যা কৰিব লাগিব। এইটো পৰীক্ষাত আহিলে তোমালোকৰ 2 নম্বৰ আহি যাব, ঠিক আছে। তো উত্তৰটো চাবা, ক্ষয় ভ্ৰমণ যি প্ৰক্ৰিয়াৰ জৰিয়তে কোনো ধাতু বা ইয়াৰ উপৰিভাগ বিভিন্ন পদাৰ্থ যেনে এচিড, জলীয় বাষ্প আৰু বিভিন্ন কাৰকৰ দ্বাৰা আক্ৰান্ত হৈ ধাতু আৰু ইয়াৰ উপৰিভাগত ক্ষয় সাধন কৰে তাকে ক্ষয় ভ্ৰমণ বুলি কোৱা হয়। লগতে ইয়াৰ উদাহৰণটো হৈছে চিলভাৰৰ পৰা কলা চামনি। চিলভাৰৰ ওপৰত যে যিটো কলা চামনি পৰি থাকে সেইটোৱে হৈছে ইয়াৰ উদাহৰণ, মানে সেইটো মানে তোমাৰ ক্ষয় হৈ মানে যিটো অৱক্ষয় থাকে সেইটোৱে হৈছে ক্ষয় ভ্ৰমণৰ যোনটো উদাহৰণটো। ৰেঞ্চিডিটি চাবা, কোনো খাদ্য সামগ্ৰী বিশেষকৈ তেল বা চৰ্বিজাতীয় খাদ্যত অতিৰিক্ত অক্সিজেন লগ লাগি খাদ্যবস্তুৰ জাৰণ ঘটি যি গোন্ধৰ সৃষ্টি হয় তাকে ৰেঞ্চিডিটি বুলি কোৱা হয়, আৰু উদাহৰণটো হৈছে পুৰণি তেলজাতীয় বস্তুবোৰৰ গোন্ধ।
ঠিক আছে, এইকেইটা কুৱেশ্যন ক্লিয়াৰ। তোমালোকে গোটেইটো ভাল মই তোমালোকে লাহেকৈ দেখাই দিছোঁ অলপ সৰু কৰি, তোমালোকে ভালদৰে স্ক্ৰীনশ্বট মাৰি ল'বা, নহ'লে এতিয়াই লিখিলে তোমালোকে এতিয়াই ধুনীয়াকৈ লিখি লোৱা। ৰেঞ্চি আৰু ক্ষয় মানে এবাৰ পৰীক্ষাত তোমালোকৰ আহিব। তাৰ পাছৰ কুৱেশ্যন চাবা, চুম্বক বলৰেখাৰ 4টা ধৰ্ম লিখা। এইটো খুবেই মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, পৰীক্ষাত তোমালোকৰ আহিব যে চুম্বক বলৰেখাৰ 4টা ধৰ্ম লিখা। 5টা ধৰ্ম আহিলে তোমালোকে লিখিব পাৰিবা, আৰু 3টা ধৰ্ম মানে খুব বেছি 4টা আহে, আৰু আজিলৈকে মেক্সিমাম 4টা আহিছে, কিন্তু তাৰ মেক্সিমাম 4টা আহিছে, কিন্তু তাৰপৰা তোমালোকে কমো আহিব পাৰে। তোমালোকে ক'ব পাৰে যে চুম্বক বলৰেখাৰ 2টা ধৰ্ম লিখা, তেতিয়া তোমালোকে 2টা লিখি হ'ল, কিন্তু 4টা তোমালোকে শিকি যোৱা। তো উত্তৰতে চুম্বক বলৰেখাৰ 4টা ধৰ্ম হ'ল, প্ৰথমটো চাবা, প্ৰত্যেক ক্ষেত্ৰৰেখাই উত্তৰ মেৰুত উৎপন্ন হৈ দক্ষিণ মেৰুত শেষ হয়। 2 হৈছে চুম্বক ক্ষেত্ৰৰেখাবোৰৰ অবিচ্ছিন্ন ৰেখা হয়, আৰু 3 হৈছে ক্ষেত্ৰৰেখা দুটালৈ কেতিয়াও কটাকটি নকৰে। ঠিক আছে, আৰু কি হয়, আৰু কটাকটি যদি কৰে তেতিয়া কি হ'ব, সি 2টা দিশ নিৰ্দেশ কৰিব, কিন্তু 2টা দিশ নিৰ্দেশ কৰাটো এইটো পচিবল নহয়, ইম্পচিবল। সেইকাৰণে ক্ষেত্ৰৰেখা দুটালৈ কেতিয়াও কটাকটি নকৰে ইডালে সিডালে। আৰু ইয়াৰ 4 নম্বৰ অপশ্যনটো হৈছে 4 নম্বৰ পইণ্টটো, চুম্বক বলৰেখাবোৰ চুম্বকৰ অন্তৰ্ভাগত বন্ধ বক্ৰৰে চলে। ঠিক আছে, এইটো কুৱেশ্যন ক্লিয়াৰ। পাছৰ কুৱেশ্যনটো আগবাঢ়িছোঁ, জীৱাশ্মজাত ইন্ধনৰ 2টা অসুবিধা লিখা। এইটো পৰীক্ষাত আহিব যে জীৱাশ্মজাত ইন্ধনৰ 2টা অসুবিধা লিখা। তো উত্তৰটো হৈছে জীৱাশ্মৰ পৰা সৃষ্টি হোৱা ইন্ধনক জীৱাশ্মজাত ইন্ধন বুলি কোৱা হয়। ইয়াৰ 2টা অসুবিধা তলত উল্লেখ কৰা হ'ল বুলি দি তোমালোকে ডেছ দিবা, তাৰ পাছতে লিখিবা ইয়াৰ যিকেইটা অপশ্যন পইণ্টকেইটা। প্ৰথমত আছে অনবীকৰণযোগ্য, আৰু দ্বিতীয়তে আছে বায়ু প্ৰদূষণ। তো প্ৰথম চাবা অনবীকৰণযোগ্যটো চাবা, জীৱাশ্মজাত ইন্ধন অনবীকৰণযোগ্য শক্তিৰ উৎস হয়, অৰ্থাৎ আমি ইয়াত দ্ৰুত হাৰত ব্যয় কৰি থাকিলে অতি শীঘ্ৰেই ইয়াৰ ভাণ্ডাৰ শেষ হৈ যাব পাৰে। আৰু 2 নম্বৰ পইণ্টটো চাবা, বায়ু প্ৰদূষণ। জীৱাশ্মজাত ইন্ধন দহন কৰিলে বায়ু প্ৰদূষণ হয়, আৰু বায়ু প্ৰদূষণ প্ৰকৃতি আৰু জীৱ জগতৰ স্বাস্থ্যৰ বাবে হৈছে কি ক্ষতিকাৰক। এই 2টা তোমালোকৰ অপশ্যন ক্লিয়াৰ হৈছে। এইটো কুৱেশ্যন সম্পূৰ্ণৰূপে ক্লিয়াৰ কৰিছোঁ আমি। তাৰ পাছৰ কুৱেশ্যনটো আমি আগবাঢ়িছোঁ, পেলনীয়া আৱৰ্জনা সমস্যা দূৰীকৰণ 2টা পদ্ধতি তোমালোকে চাই লোৱা। ঠিক আছে, স্ক্ৰীনত মই দেখাই দিছোঁ, তোমালোকে লিখি ল'বা। তাৰ পাছৰ কুৱেশ্যনটোলৈ মই আগবাঢ়িছোঁ, বন আৰু বন্যপ্ৰাণীসমূহে কিয় সংৰক্ষণ কৰিব লাগে। আৰু এই যিটো কুৱেশ্যন আছে, এই কুৱেশ্যনটো অলপ দীঘলীয়া কুৱেশ্যন হ'ব, পৰীক্ষাত তোমালোকে এইটো 5 নম্বৰ বা 4 নম্বৰ আহিব। তো তোমালোকে ভালদৰে গোটেই পেৰেগ্ৰাফটো চাই লোৱা। মই লাইন বাই লাইন তোমালোকে এইটো গাই নিদিওঁ, এনে গাই দিলে তোমালোকৰ টাইমটো লষ্ট হ'ব, গতিকে তোমালোকে গোটেই পেৰেগ্ৰাফটো চাই লোৱা। মই তোমালোকে লাহে লাহে দেখাই দিছোঁ। যোনখিনি এতিয়া লিখি গৈছে তোমালোকে ভিডিঅ'টো পষ্ট কৰি ল'বা, আৰু নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰা, যাতে তোমাৰ লগতে তোমালোকৰ বন্ধুসকলে ভাল মাৰ্কছ লৈ উত্তীৰ্ণ হ'ব পাৰে ছায়েন্সত। ঠিক আছে, তো 17 নম্বৰ কুৱেশ্যন চাবা, চকুৰ উপযোজন ক্ষমতা বুলিলে কি বুজা। এইটো খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন যে চকুৰ উপযোজন ক্ষমতা কি। তো উত্তৰটো চাবা, বেলেগ বেলেগ দূৰত্বত থকা লক্ষ্য বস্তু অনুযায়ী চকুৰ লেন্স তাৰ ফ'কাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰি ল'ব পৰা সামৰ্থ্যকে কি বুলি কোৱা হয়, চকুৰ উপযোজন ক্ষমতা বুলি কোৱা হয়। আৰু মৰমৰ ষ্টুডেণ্টসকল, তোমালোকে সদায় যেতিয়া কুৱেশ্যন এনচাৰ যেতিয়া তোমালোকে মনত ৰাখিবলৈ বিচাৰিবা, তেতিয়া তোমালোকে কিন্তু মই পঢ়াৰ দৰে পঢ়িবা। বেলেগে দূৰত্বত থকা লক্ষ্য বস্তু অনুযায়ী চকুৰ লেন্স তাৰ ফ'কাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰি ল'ব পৰা সামৰ্থ্যকে চকুৰ উপযোজন ক্ষমতা বুলি কোৱা হয়। তো এনেদৰে তোমালোকে পঢ়িলে তোমালোকে সোনকালে মনত ৰখে। তাৰ পাছৰ কুৱেশ্যন চাবা, পৰিবাহী ৰোধ নিৰ্ভৰ কৰা 2টা কাৰক লিখা। তো উত্তৰটো তোমালোকে চাই লোৱা, এইটো পৰীক্ষা 2 নম্বৰ আহিব, পৰিবাহী ৰোধ নিৰ্ভৰ কৰা 2টা কাৰক লিখা। তো প্ৰথম কাৰকটো চাবা, তাঁৰডালৰ দৈৰ্ঘ্য আৰু তাঁৰডালৰ প্ৰস্থচ্ছেদ। পৰিবাহী ৰোধ নিৰ্ভৰ কৰা 2টা কাৰক হৈছে তাঁৰডালৰ দৈৰ্ঘ্য আৰু তাঁৰডালৰ প্ৰস্থচ্ছেদ। পাছৰ কুৱেশ্যন চাবা, এটা অংক আহিছে, এটা বৈদ্যুতিক মটৰে 220 ভল্ট লাইনৰ পৰা 5A প্ৰবাহ লয়, আৰু মটৰটোৰ ক্ষমতা 2 ঘণ্টাত ই ব্যয় কৰা শক্তি উলিওৱা। আমি 2 ঘণ্টাত ই ব্যয় কৰা শক্তি আমি উলিয়াব লাগিব। তো তোমালোকে উত্তৰটো চাই লোৱা। উত্তৰটো গোটেই অংকটো কৰি দিয়া হৈছে, I = 5A, V = ভল্ট কিমান দিয়া আছে তোমালোকে সকলোখিনি দিয়া আছে, তাৰপিছত সূত্ৰ মাৰি তোমালোকে কৰি দিলেই গোটেই উত্তৰটো ওলাই যাব। ঠিক আছে, তাৰ পাছৰ কুৱেশ্যন চাবা, ৰক্তচাপ কি, চিষ্টলিক আৰু ডায়েক্লিক চাপ কি, আৰু এজন মানুহৰ সাধাৰণ চিষ্টলিক চাপ আৰু ডায়েক্লিক চাপৰ মাত্ৰা কিমান হোৱা উচিত। এই কুৱেশ্যনটো যিটো আছে, এই কুৱেশ্যনটো কোৱাৰ লগে লগে তোমালোকে এই তলত দিয়া উত্তৰটো ভালদৰে লিখি দিবা। লং কুৱেশ্যন কাৰণে মই স্কিপ কৰি দিছোঁ, মানে তোমালোকক লাইন বাই লাইন গাই দিছোঁ, তোমালোক দেখাই দিছোঁ গোটেই উত্তৰখিনি। পাছৰ কুৱেশ্যন অৰ বুলি দিয়ে আৰু এটা কুৱেশ্যন, এই যিটো কুৱেশ্যন আছে এই কুৱেশ্যনটোতে অৰ বুলি দি আৰু এটা কুৱেশ্যন দিয়া হৈছে, লসিকা কি, প্লাজমাকৈ ই কেনেদৰে পৃথক, আৰু এইবোৰৰ কাৰ্যসমূহ কি, এই গোটেই আমি ব্যাখ্যা কৰি দিছোঁ। এইবোৰৰ কাৰ্যসমূহ হৈছে আমি পইণ্ট দি লিখিছোঁ, আৰু তোমালোকে যিমান পাৰা পইণ্ট দি লিখিবা, পইণ্ট দি লিখিলে গোটেই নাম মানে মাৰ্কছটো পাবৰ কাৰণে তোমালোকৰ সুবিধা হ'ব। পাছৰ কুৱেশ্যনটো ক্লিয়াৰ কৰি লোৱা, 21 নম্বৰ কুৱেশ্যনটো ক্লিয়াৰ কৰি লোৱা। 21 নম্বৰ কুৱেশ্যনটো খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন, এটা লং কুৱেশ্যন। 22 নম্বৰ কুৱেশ্যনটো চাবা,
ডি বিভাজন আৰু বহু বিভাজনৰ মাজৰ পাৰ্থক্য লিখা। এইটো পাৰ্থক্য তোমালোকৰ আহিব যে ডি বিভাজন আৰু বহু বিভাজন, এই দুটা পইণ্টৰ মাজত তোমালোকৰ পাৰ্থক্য আহিব। তো তোমালোকে ঘৰ বনাই পাৰ্থক্য লিখিলে সদায় কাট পেঞ্চিলে ঘৰ বনাই লিখিবা, আৰু যিমান মাৰ্কছ দিয়ে সিমানটা পইণ্টে তোমালোকে লিখিবলৈ চেষ্টা কৰিবা। তেতিয়া মানে কি হয়, মানে তোমালোকে ডি বিভাজন আৰু বহু বিভাজনৰ দুইটা মিলাই এটা মানে মই পইণ্টৰ কথা কৈছোঁ, এক নম্বৰৰ কথা কৈছোঁ। বোলে 4 নম্বৰ আছে, তেতিয়া তোমালোকে 4টা পইণ্ট লিখিব লাগিব, ইফালে 4টা সিফালে 4টা। তো উত্তৰটো লিখিবা যে ডি বিভাজন আৰু বহু বিভাজন এনেকৈ তোমালোকে লিখি দিবা, স্ক্ৰীনত দেখিছাই। তো প্ৰথমতে লিখিবা মাতৃদেহ দুটা খণ্ডত বিভক্ত হয়, আৰু ইফালে বহু বিভাজন লিখিবা যে মাতৃদেহৰ পৰা বহু অপত্য খণ্ডৰ সৃষ্টি হয়। তাৰপাছত 2 নম্বৰ লিখিবা প্ৰকৃতপক্ষে অংগজ জনন, আৰু সিফালে মানে বহু বিভাজনৰ ফালে লিখিবা এক প্ৰকাৰ অনুন্নত অযৌন প্ৰজনন তাৰপিছত 3 নম্বৰটো চাবা ৰেণু বা স্পুৰ উৎপন্ন হয় আৰু ৰেণু বা স্পুৰৰ সৃষ্টি হয়, সিফালে এফালে উৎপন্ন হয় এফালে সৃষ্টি হয়। তাৰপাছত 4 নম্বৰ লিখিবা সাধাৰণ প্ৰাণীৰ অনুকূল পৰিৱেশত ঘটি থাকে আৰু সাধাৰণতে কি হয় প্ৰাণীৰ প্ৰতিকূল পৰিৱেশত সম্পন্ন হয়। তো মৰমৰ ষ্টুডেণ্টসকল, তোমালোকে গোটেইখিনি কুৱেশ্যন মই ক্লিয়াৰ কৰিছোঁ, আজি লং কুৱেশ্যন। তাৰ পাছতে মই নেক্সট ভিডিঅ' যিটো লৈ আহিম তাত তোমালোকে গোটেইটা 45টা MCQ মই ক্লিয়াৰ কৰি দিম, গোটেইটা কমন আহিব তোমালোকে। গতিকে আমাৰ সেইটো ভিডিঅ' চাবৰ কাৰণে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা কৰি লাইক কৰিবা, আৰু ন'টিফিকেশ্যন বেলটো অলত ক্লিক কৰিবা, যাতে মই দিয়াৰ লগে লগে তোমালোকে সোনকালে পাই যাওঁ। নহ'লে তোমালোকে পৰীক্ষাটো তোমালোকে 23 তাৰিখে হ'লেই, গতিকে তোমালোকে মই যেতিয়াই দিওঁ ভিডিঅ' তেতিয়াই তোমালোকে পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অলত ক্লিক কৰিবা, আৰু ইনষ্টাগ্ৰামত চাই থাকিলে ফ'ল' কৰি লৈ কমেণ্টত PDF বুলি লিখি দিবা, মই অট'মেটিক তোমালোকৰ DMলৈ গোটেই আজি যিটো তোমালোকৰ PDF দিলোঁ, এই PDFটো গোটেইটো তোমালোকৰ অট'মেটিক চেণ্ড হৈ যাব DMলৈ, গতিকে তোমালোকে ফ'ল' কৰি লৈ DM কৰিবা।